সকলোকে আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী পিংকু পেগু। মোৰ ঘৰ ঢকুৱাখানাত, লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয়। মিচিং মানুহ হয় মোৰ। আৰু এই গাঁওখনৰ নাম কি আছিলে? নিজ বাগমাৰী ইছলামপুৰ ন? নিজ বাগমাৰী ইছলামপুৰ অৰ্থাৎ বিশ্বনাথ চাৰিআলি। এতিয়া মই আপোনালোকৰ ওচৰত এই মুহূৰ্তত ৰাতি প্ৰায় 8:30 বাজিছে নেকি? অঁ, ইয়াৰ এতিয়াৰ সময়ত মই থকাৰ মূল উদ্দেশ্য যে কি মই এনেকৈ ঘৰে ঘৰে বিনামূলীয়াকৈ শিক্ষা দান কৰোঁ। সেইমতে এই ভণ্টি দুজনীক আজি গ্ৰামাৰৰ বিষয়ে কেইটামান বুজাইছিলোঁ। কিবা বুজি পালে নাই ক্লাছ কৰোঁতে? নতুন কথা কি বুজিলা মানে? কিবা অঁ, ভৱিষ্যতে মই আকৌ আহিম 2 এদিন তেনেকৈ মাজে মাজে গৈ মেলি মই পঢ়ামগৈ বাৰু। আৰু এনেকৈ আপোনালোকৰ এৰিয়াত প্ৰায় বহু এৰিয়াত গৈছোঁ। আপোনালোকৰ মৰম চেনেহবিলাক পাইছোঁ, ভাল লাগিছে। একচুৱেলি আমাক ৰাজনীতিহে মানে চেছ কৰি দিছে, আমুক তামুক বুলি। ইয়াত যাব নালাগে, আমুকৰ ঘৰত নাযাবি, হিন্দু মুছলিম আমুক তামুক এইবোৰ খুব মানে চৰ্চা। কিন্তু মইতো দিন ৰাত নজনাকৈ এইবোৰ এৰিয়াত গৈ থাকোঁ, ক'তো তেনেকুৱা বেয়া মানুহ লগ পোৱা নাই। এইবোৰৰ আমাৰ একচুৱেলি মানে মই সকলোকে মিলাবৰ কাৰণে আহিছোঁ। মানে ৰাইজে চাওক একচুৱেলি মানে ইয়াতো কিমান ভাল মানুহ আছে, হয়নে নহয়? এতিয়াতো ৰাতি হৈছে, দিনত হ'লে বেলেগ কথা। ৰাতিও যে একো নহয়, প্ৰব্লেম একচুৱেলি নিৰাপত্তা চবতে আছে। কিন্তু ৰাজনীতিহে বা বেলেগ বেলেগ নজনা মানুহে এইবোৰ মানে কাৰোবাৰ কথা কাৰোবাৰ শুনি মানে জেংটো লগাই আছে। একচুৱেলি ক'বলৈ গ'লে বিশেষ একো নাই। ইয়াতো ইমান এটা ভাল প্লেয়াৰ, হয়নে নহয়? বিশ্বনাথ কলেজৰ মানে 3 বছৰ প্ৰায় একেবাৰে চেম্পিয়ন হোৱা মানুহ আছে, হয়নে নহয়? কথাটো তেনেকুৱা। সেইকাৰণে মোৰ কথা হ'ল মানে শিক্ষা স্বাস্থ্য এইবোৰ বিনামূলীয়া হ'ব লাগে। নহ'লে কি হয়, পইচা যাৰ আছে সি ভাল ট্ৰিটমেণ্ট হৈ বাচিব, পইচা নথকাটো মানে ইয়াতে স্বাস্থ্যৰ লগত কোনো মানে বেপাৰ কৰিব নালাগে, শিক্ষাৰ লগত মানে। এই দুটা বস্তু মেইন ইম্পৰ্টেণ্ট। আৰু মই গোটেই অসমতে ঘূৰিছোঁ, ঘূৰি দেখিছোঁ। একচুৱেলি কথা এটা আপোনালোকক কোৱাৰ কাৰণে বেয়া নাপাব, বাগানীয়া অঞ্চলৰ মানুহৰ শিক্ষা একদম কম। আৰু মানে মাইনৰিটি কাষ্টৰ মানুহে বহুত পঢ়া শুনা মানুহ বহুত কম পাইছোঁ মই দেই, হয়নে নহয় কথাটো? সেইকাৰণে তোমালোকে মানে সমাজটো বচাব লাগিব। ভালকৈ পঢ়ি মেলি ডাঙৰ মানুহ হৈ মেলি সমাজটো ঘূৰি চাব লাগিব, আগুৱাই যাবলৈ ৰাস্তা দেখুৱাব লাগিব। তোমালোকে যদি নপঢ়া নেমেলাকৈ যদি উঠি অহা প্ৰজন্মও একেই কপি কৰিব, কি বুজিব? অঁ, সেইকাৰণে তোমালোক ভাল হ'লে আগহালটো ভাল হ'লে পিছহালটো ভাল হয় বুলি কয় নহয়। আৰু জাত পাতটো এইটো মিনিংলেছ কথা, এইটো অৰ্থ নাই মানে। ভগৱানটো এটাই আছে। মোৰ যদি ক'ৰবাত বেমাৰ হয়, মোক যদি তেজ লাগে, আপোনাৰ পৰাই মই ল'ব লাগিব, হয়নে নহয় কথা? তাৰ জাত পাতটো ক'ত আহি পৰে? সেইবোৰ চব মিছা কথা। এনেই মানুহে মানে এইবোৰ ভুলকৈ মানে প্ৰচাৰিত কৰি আছে। অঁ, সেই অৱস্থা মানে। কাৰণ আমি চবেই এখন দেশতে আছোঁ, একেই মানুহ, হয়নে নহয়? আমিতো দৈত্য নহয়, ৰাক্ষসটো নহয়, মানুহ খোৱা মানুহটো নহয়, হয়নে নহয় কথা? মানুহ হিচাপে আমি সকলোৱে থাকিব লাগে। আৰু ছেকেণ্ড কথা হ'ল, আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল মানে কি, আজিৰ টাইমত গছ গছনি চব নাইকিয়া হৈছে, সেইটো চবতছে গুৰুত্ব। বাকী কাজিয়া যি হয় হৈ থাকক, কিন্তু গছ লাগিব ন? কাজিয়াটো আজি হৈছে কালি মিলিব, কিন্তু গছটো যদি আজি যদি কাটি দিয়ে, এনেকুৱা এটা গছটো আকৌ ডাঙৰ দীঘল কৰিবলৈ কিমান সময় লাগিব? আগৰ দিনত আপুনি শগুন দেখিছে, চিলনি দেখিছে, কিবা কিবি এইবোৰ চব গ'ল, ক'ত গ'ল তেতিয়া? এতিয়া মই ৰাতি ভেকুলী কান্দিব লাগিছিলে, এটা জেঠ মাহ নহয় জানো? জেঠ মাহতো কান্দে, আপুনি এটা শুনি পাইছে এতিয়া? খাদ্য নাই ভাল, নানা ধৰণৰ বেমাৰ, মানুহ বুঢ়া বুঢ়ী গাঁৱত নাই। আগতে কিমান বুঢ়া বুঢ়ী মানুহ থাকে, মানে 100 বছৰ পাৰ হৈ বোলে। এতিয়া চব ভেজাল খাদ্য খাই খাই মানুহৰ চিন্তাধাৰা বেয়া হৈ গৈছে। সেইকাৰণে সেইবোৰো আমি তোমালোকে পঢ়ি শুনি ডাঙৰ মানুহে সেইবোৰৰ ওপৰতো বিচাৰ কৰিব লাগিব। আৰু গছ ৰুব লাগিব, গছ কাটিব নালাগিব। কাৰণ গছ কটা মানে এতিয়া চব স্কুল তোমালোকৰ চোৱাচোন কিমান অসুবিধা হৈছে। ৰুটিন চেঞ্জ কৰিলে, ৰাতিপুৱা বুলি ক'ব, কালি আমুক হ'ব। কেতিয়াবা এনেকুৱা হ'ব ৰাতি ক্লাছ কৰিব যাব লাগিব, গৰম বেছি হোৱাৰ কাৰণে। সেইকাৰণে গছক আমি আচল ভগৱানটো একচুৱেলি ইয়ে, আৰু ইয়াৰ দ্বাৰা অক্সিজেন বুলিয়ে নহয়, চব কুছ ইয়ে দিয়ে। ই নহ'লেতো আমি 1 ছেকেণ্ড থাকিব নোৱাৰিম। সেইকাৰণে ইয়াক আজিৰ পৰা মানে আপোনালোকৰ কেম্পাছত থকা গছবিলাক পূৰা নাকাটো বুলি থ'ব লাগিব। কাৰণ এজোপা কাটি পিনি আপুনি ডাঙৰ হোৱা মানে আৰু কিমান সময় লাগিব আমি। সেইকাৰণে
গছ নাকাটিব আৰু মানে কাৰণ গছ থাকিলেহে আমি জীয়াই থাকিম সেইটো সেইকাৰণে ধুনীয়াকৈ ৰুই দিয়ক আৰু প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিম ঠিক আছে অকণ মাটিখন লগাই দিয়া আকৌ হ'ব বাৰু ঠিক আছে বাৰু ধন্যবাদ দেই সকলোৱে মিলি থাকিব আজি গোটেই আপোনালোকৰ পৰিয়াল একেলগে আছে বেলেগ জেগাত এইটো নাপায় আকৌ বেলেগ বেলেগ হ'ম বুলি নাভাবিব আকৌ সেইটো ইয়াতে মৰিলে ইয়াতে মৰিম ইয়াত মানে কি হয় আপুনি ক'ৰবাত ৰাতি গ'লেও কোনোবাইতো আছে ন সেই কথাটো আহিব ভাগ ভাগ হ'লেতো আপোনাৰ ঘৰটো 2 কিলোমিটাৰ দেউতাক এৰি ইফালে আছে বুলি তেতিয়াতো নহয় তেতিয়া প্ৰব্লেমটো আপোনাৰ মিলি থকাতকৈ আৰু ডাঙৰ জীয়াই থকাৰ আচল উদ্দেশ্যটো হ'ল মিলি থকা ঠিক আছে বাৰু থেংক ইউ বুলি নহয় আমি মানে এনেকা কষ্ট কৰিছোঁ যে ভগৱানে এতিয়া আমাক দেখিছে কিন্তু এনেকৈ লাগ ভাগ হৈ চবেও ভাল লাগে ল'ৰাটো ইয়াকে ভাবিছোঁ কিবা এটা ভালকৈ